কামনকুল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈছে এডিআৰ 3.0 যে 26500টা পদ আছে ন তাৰ এপ্লাইসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব পাৰে বা নিউ এটা আপডেট আহি গৈছে কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব পাৰে তাৰ সম্পৰ্কে সো ভিডিওটো শেষলৈকে চালে আপডেটসমূহৰ কথা গম পাই যাব কেতিয়াৰ পৰা আপোনালোকে এপ্লাইসমূহ হ'ব পাৰে আৰু বিশেষকৈ এডিআৰ ক্ষেত্ৰত গ্ৰেড 3 আৰু গ্ৰেড 4 দুই ধৰণৰ ভেকেন্সি থাকে আৰু সো সেই সকলোখিনি কথা কমপ্লিট ডিটেইলছ আপোনালোকে ভিডিও যোগে গম পাব পাৰিব আৰু ভিডিওটো চোৱাৰ পিছত আপোনালোকে বেলেগ কোনো ভিডিও চোৱা বা বেলেগ আৰু নেক্সট কোনো ভিডিও চাই থাকিবলৈ কথা নাই এই ভিডিওটো আপোনালোকে যে 5 মিনিট ধৈৰ্য সহকাৰে চাই দিয়ে দেন আপোনালোকে সকলোখিনি আপোনাৰ বাবে হৈ যাব সো মই সকলোখিনি কথা জনাই দিব সো ভিডিও ভাল ভিডিও লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদি আপোনালোকে এডিআৰ 3.0 কাৰণে প্ৰিপাৰেচন কৰি আছে বা পঢ়া-শুনা কৰি আছে তেন বা এক্সাম দিম বুলি ভাবিছে তেন্তে এতিয়াৰ পৰা পঢ়া-শুনাসমূহ কৰিব লাগিব তেতিয়াহে আপোনালোকে সিলেকশনসমূহ লাভ কৰিব পাৰিব সো তাৰ বাবে আমাৰ টিমৰ তৰফৰ এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা হৈছে সো কোৰ্সটো যে আপোনালোকে বাই কৰিলে পঢ়ে তেতিয়া আপোনালোকে বেলেগ কোনো বুক পঢ়িবলগীয়া কথা নাই বা বেলেগ কোনো আপোনালোকে কোৰ্স কৰিবলগীয়া কথা নাই এইটো কোৰ্স বাই কৰিলে পঢ়িলে আপোনালোকে ভালদৰে যে পঢ়ে তেন্তে আপোনালোকে নিশ্চয় সিলেকশনসমূহ লাভ কৰিব পাৰিব আৰু এই কোৰ্সটো বাই কৰিলে পঢ়িলে আপোনালোকৰ বাবে সাফিচিয়েন্ট বা এনাফ হ'ব সো এই কোৰ্সটো আপোনালোকে দি সেকেন্ড যেটো কথা হয় হেতু আছে আপোনালোকৰ এই কোৰ্সটো বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে মানে 50% আপোনালোকৰ বাবে অফাৰ দি থকা হৈছে সো অফাৰটো লিমিটেড টাইমৰ কাৰণে হৈছে অফাৰটো সোনকালে শেষ হৈ যাব সো সোনকালে গৈ যিমান পাৰে সিমান সোনকালে গৈ বাই কৰি ল'ব পাৰে এতিয়ালৈ কোৰ্সটো আপোনালোকে কেনেকৈ বাই কৰিব তাৰ বাবে মানে যেটো WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9181267278 ইয়া জাস্ট WhatsAppত জাস্ট হাই বুলি মেসেজ কৰিলে আপোনালোকে কোৰ্সটো বাই কৰি ল'ব পাৰিব এতিয়ালৈ কোৰ্সটো আপোনালোকে কি লাভ কৰিব পাৰিব ইয়াত আপোনালোকে দেখিব পাৰিছে 10000 কোৱেশ্চন উইথ এনসাৰ 10000 প্ৰশ্ন উত্তৰ এই কোৰ্সটোৰ আন্ডাৰত আপোনালোকে লাভ কৰিব পাৰিব আসামিজ এণ্ড ইংলিছ মিডিয়াম অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইসিস যিমানখিনি সাবজেক্ট আছে গোটেইখিনি সাবজেক্টৰ যিমানখিনি টপিক আছে এই সকলোখিনি টপিকৰ আপোনালোকে A to Z আপোনালোকে এনালাইসিস লাভ কৰিব পাৰিব এতিয়ালৈ সাবজেক্ট কি লাভ কৰিব সোশ্যাল ষ্টাডি হক জেনাৰেল নলেজ হক ম্যাথমেটিক্স হক ৰিজনিং হক ইংলিছ গ্ৰামাৰ হক এই সকলোখিনি সাবজেক্ট লাভ কৰিব অল সাবজেক্ট আপোনালোকে এই কোৰ্সটোতে লাভ কৰিব পাৰিব আৰু লগতে যদি এই কোৰ্সটো আপোনালোকে বাই কৰিলে পঢ়ে তেতিয়া আপোনালোকে মক টেস্ট লাভ কৰিব মক টেষ্টৰ কাৰণে প্ৰায় 10 12খনৰ ওপৰত টেষ্ট পেপাৰ লাভ কৰিব পাৰিব আৰু লগতে আপোনালোকে আগতে যিখিনি এক্সাম হল তাৰ প্ৰিভিয়াস ইয়াৰ যিখিনি কোৱেশ্চন পেপাৰ হয় সেইখিনিও আপোনালোকে কোৱেশ্চন পেপাৰ উইথ এনসাৰ যেটো এই কোৰ্সটোৰ আন্ডাৰত লাভ কৰিব পাৰিব সো এই কোৰ্সটোৰ আন্ডাৰত সকলোখিনি লাভ কৰিব নোপোৱা কোনো কথা নাই মানে বেলেগ কিবা আৰু বিশেষকৈ আপোনালোকৰ সোশ্যাল ষ্টাডি বা আপোনালোকৰ যিখিনি সোশ্যাল ষ্টাডি হক বা জেনাৰেল নলেজ হক তাত আপোনালোকৰ বিশেষকৈ হিষ্ট্ৰি হক ইকোনমিক হক পলিটি হক এই সকলোখিনি বা জিওগ্ৰাফি হক সকলোখিনি এই কোৰ্সটোৰ আন্ডাৰত ইনক্লুডিং আছে বাকি আপোনালোকৰ আসাম ৰিলেটেড বা অসম ৰিলেটেড এটা আপোনালোকে এক্সট্ৰা ইনক্লুডিং মানে পিডিএফ সিস্টেমত পাব আৰু বাকি আপোনালোকৰ ইন্ডিয়া বা ওৱৰ্ল্ডৰ ক্ষেত্ৰত আপোনালোকে বেলেগকৈ মেটেৰিয়েলছসমূহ লাভ কৰিব পাৰিব সো ইন্ডিয়াৰ ক্ষেত্ৰত বেলেগ পালে বা অসমৰ ক্ষেত্ৰত বেলেগ পালে সো আপোনালোকৰ পঢ়িবৰ সুবিধা হোৱাকৈ সো বেলেগ পাৰ্টকে বা চেপ্টাৰ ওজত ভাগকে বনোৱা হৈছে আৰু এই কোৰ্সটো যদি বাই কৰিলে পঢ়ে তেন্তে বেলেগ কোনো বুক বিচাৰি পঢ়িব দৰকাৰ নাই বা বেলেগ কোনো কোৰ্স বিচাৰি পঢ়িব দৰকাৰ নাই এই কোৰ্সটো বাই কৰিলে পঢ়িলে ভালদৰে যে পঢ়ে নিশ্চয় আপোনালোকে এই কোৰ্সটো পঢ়িলে সিলেকশনসমূহ লাভ কৰিব পাৰিব আৰু এই কোৰ্সটো বৰ্তমানটো 50% অফাৰ দি থকা হৈছে আৰু এই যেটো কোৰ্সটো 26 আৰু 27 বৰ্ষৰ ওপৰত বেছ কৰি বনোৱা হৈছে সো একেবাৰে লেটেষ্ট কোৰ্স হয় আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কথা ক'বই নালাগে কাৰেণ্ট এফেয়াৰ্ছটো গভৰ্ণমেণ্ট স্কিম পৰ্যন্ত এই কোৰ্সটো এড কৰা হৈছে সো বাই কৰিবৰ যেটো আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত আছে বা ডেসক্ৰিপচনটো পাব মই নাম্বাৰটো আকৌবাৰ আপোনালোকক জনাই দিছো 9181267278 WhatsAppত জাস্ট মেসেজ কৰিব আপোনালোকে কোৰ্সটো বাই কৰি ল'ব পাৰিব 50% বৰ্তমান অফাৰ চলি আছে সো মই আপোনালোকক জনাইছিলো এডিআৰ 3.0 ক্ষেত্ৰত কেতিয়াৰ পৰা এপ্লাই সমূহ ষ্টাৰ্ট হ'ব পাৰে তাৰ সম্পৰ্কে মই আপডেটটো জনাম বুলি সো মই সেই তাৰ সম্পৰ্কে আপোনালোকক আপডেটটো জনাই আছো তাৰ আগতে মই আপোনালোকক ডিটেইলছখিনি জনাই দিব বিচাৰিছো এডিআৰ 2026 when Assam Direct Recruitment 3.0 ভেকেন্সি এনাউন্স বা কেতিয়া ভেকেন্সিখিনি আহিব পাৰে তাৰ সম্পৰ্কে মই আপডেটটো জনাম বুলি কৈছো তাৰ পিছত আপোনালোকৰ এক্সামসমূহ কেতিয়া হ'ব সেইখিনি কথা মই আপোনালোকক জনাই দিম বুলি কৈছো সো ভিডিওটো শেষলৈকে চাব পোনপ্ৰথমে মই আপোনালোকক এই যিখিনি ভেকেন্সি তাৰ মই অভাৰভিউটো জনাই দিব বিচাৰিছো ইয়াত আপোনালোকে দেখিব যে পোষ্ট নেম গ্ৰেড 3 এণ্ড গ্ৰেড 4 গ্ৰেড 3 আৰু গ্ৰেড 4 দুই ধৰণৰ থাকে আৰু ভেকেন্সিখিনি কিমান হ'ব এটো নটিফিকেশন দিয়া নাই অৰ্গেনাইজেশ্যন নেম দেখিব যে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনৰ আন্ডাৰত ভেকেন্সিখিনি হয় আৰু বিশেষকৈ ইয়াৰ ক্ষেত্ৰত কোৱালিফিকেশনসমূহ মিনিমাম 8 পাছৰ পৰা এপ্লাই সমূহ কৰিব পাৰিব 8 পাছ হওক বা 10 পাছ হওক বা 12 পাছ হওক বা ডিগ্ৰী পাছ হওক সকলো এপ্লাই সমূহ কৰিব পাৰিব আৰু এডিআৰ 2026 ৰ ক্ষেত্ৰত বিশেষকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ দুই ধৰণৰ আপোনালোকৰ দেখিবলৈ পালে আপোনালোকে নিশ্চয় গম পালে আৰু গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকৰ
যিখিনি 12 পাছ হওক বা ডিগ্ৰী পাছ হওক আৰু নাইবা ড্ৰাইভাৰ হওক তাৰ ক্ষেত্ৰত হয় আৰু গ্ৰেড 4 ক্ষেত্ৰত 8 পাছ হওক 10 পাছ হওক তাৰ ধৰণৰ আপোনালোকে দেখিবলৈ পাব সেই সকলোখিনি আপোনালোকৰ যিখিনি ভেকেঞ্চি হয় ADR 3.0 আপোনালোকে নিশ্চয় গম পায় ADR 1.0 অলৰেডি এপইণ্টমেণ্ট হৈ তেওঁলোকে চাকৰি কৰি আছে ADR 2.0 অলৰেডি এপইণ্টমেণ্ট হ'ল কিন্তু তেওঁলোকে জইনিংসমূহ চলি আছে তাৰ পিছতে এতিয়া নিশ্চয় গম পায় CM ছাৰে কিছুদিন আগতে ঘোষণা কৰিছে যে ADR 3.0 ভেকেঞ্চিসমূহ অতি সোনকালে পাব্লিছ হ'ব বা অতি সোনকালে নটিফিকেশ্যন আহিব চ' তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে নিশ্চয় গম পাইছে ADR 3.0 নটিফিকেশ্যনসমূহ অতি সোনকালে আহিবলৈ গৈছে মানে কামিং চুন হৈ আছে আৰু বাকী যিসমূহ এক্সামৰ কথা কমেণ্ট কৰে তেওঁলোকৰ মই এক্সামসমূহ জনাই গৈছে এক্সামসমূহ ইলেকশ্যনৰ আফটাৰ ইলেকশ্যনৰ পাছতে আপোনালোকৰ এক্সামসমূহ হৈ যাব যদি ADR 3.0 এতিয়া ভেকেঞ্চিসমূহ আহি যায় বা ভেকেঞ্চি অহাৰ কথা নাই এক্সামটো ফিক্স হয় চ' ভেকেঞ্চি অহাৰ পিছত আপোনালোকে ইলেকশ্যনৰ পিছতে আপোনালোকে এক্সামসমূহ আপোনালোকে দেখিবলৈ পাব আৰু তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনা কৰিব লাগিব কিয়নো বহুতেতো আপোনালোকে এবছৰ 1.5 বছৰ আগৰ পৰা পঢ়ি কিন্তু তেওঁলোকৰ লগত যে আপোনালোকে টক্কৰ দিবলৈ হয় তেন্তে কি কৰিব লাগিব বৰ্তমান সময়ৰ পৰা আপোনালোকে পঢ়া শুনা কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু নিজক দিনে আপোনালোকৰ ভেকেঞ্চি সংখ্যা কমিছে কিন্তু আৰু যিটো কম্পিটিশ্যনৰ সংখ্যা বাঢ়ি গৈ আছে চ' তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনাসমূহ ষ্টাডি কৰিব লাগিব আৰু এতিয়াৰ পৰা ষ্টাডি এটা প্লেন বনাব লাগিব যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে ষ্টাডি প্লেনটো এনেকৈ বনাওক যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে আৰু তাৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব প্ৰতিটো ছাবজেক্ট ৱাইজত পঢ়িব লাগিব ছাবজেক্ট ৱাইজত টপিক ৱাইজত পঢ়িব লাগিব টপিকৰ পিছত ছাব টপিক চাব লাগিব ছাব টপিকৰ পিছত আপোনালোকে যিখিনি মিনি সৰু সৰু টপিক আছে বা সৰু সৰু ছাব টপিক আছে সেইখিনিও চাব লাগিব যাতে আৰু তাৰপিছত আপোনালোকে যিখিনি PVSCৰ কুৱেশ্যন পেপাৰ আছে সেইখিনি আপোনালোকে চাব লাগিব চাই পেলাই সেই PVSC কুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে নিশ্চয় বিচাৰিব লাগিব যে এনে কিছুমান টপিক পঢ়ি কনচেপ্ট উলিয়াব লাগিব যাতে এনে কিছুমান কুৱেশ্যন বনাব লাগিব যিবোৰ কুৱেশ্যন আহিবলগীয়া আছে সেইখিনি আপোনালোকে তেনেদৰে ষ্টাডি কৰক নোট বনাওক তেনেকৈ আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব এই সকলোখিনি টপিক বা ছাব টপিক বা সৰু সৰু যিখিনি ছাব টপিক হয় য'ৰ পৰা কুৱেশ্যন আহিব পাৰে বা যেনেকুৱা ধৰণৰ কুৱেশ্যন এই সকলোখিনি ওপৰতে ডিপেণ্ড কৰি কমপ্লিট চিলেবাছ কভাৰ কৰি অল ছাবজেক্ট কভাৰ কৰি অল টপিক কভাৰ কৰি আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো প্ৰস্তুত কৰি উলিওৱা হৈছিল আৰু সেই কোৰ্চটো যে আপোনালোকে বাই কৰিলে আপোনালোকে বাই কৰিব তাৰ কাৰণে আমাৰ যিটো হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে 9181267278 ইয়াত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব আৰু এই কোৰ্চটো বাই কৰিলে পঢ়িলে বেলেগ কোনো বুক পঢ়ি থকা দৰকাৰ নাই বা বেলেগ কোনো আপোনালোকে কোৰ্চ কৰি থকা দৰকাৰ নাই বা মক টেষ্টৰ কাৰণে ক'তো যোৱাৰ কাৰণে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ আমাৰ কোৰ্চটো আণ্ডাৰতে আছে চ' সোনকালে গৈ বাই কৰি ল'ব পাৰে আৰু এই কোৰ্চটো যে অকল অসম বা ADR ৰিলেটেড বুলি তেনেকৈ নহয় আপোনালোকৰ বাকী যিসমূহ অসমৰ যিকোনো গভৰ্ণমেণ্টৰ কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত আপোনালোকে কোৰ্চটো পঢ়িব পাৰে ফৰ এক্সাম্পল হওক আছাম পুলিচ হওক ABUB হওক SI হওক বাকী DME এক্সাম হওক বা DSS এক্সাম বা ফৰেষ্ট হওক বা আছাম ইউনিক কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰে আৰু ADR কাৰণেটো ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় আৰু 2026-27 বৰ্ষৰ ওপৰত বেষ্ট কৰি বনোৱা হৈছে চ' ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ গম পায় ভেকেঞ্চি অতি সোনকালে আহিবলৈ গৈ আছে আৰু এক্সামসমূহ ইলেকশ্যনৰ পাছতে হ'বলৈ গৈ আছে চ' প্ৰচেছসমূহ গম পালে চ' বাকী যিটো মই কোৰ্চৰ কথা ক'লোঁ এতিয়াৰ পৰা সেই কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ ষ্টাডি আৰম্ভ কৰি দিয়ক যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে আৰু কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত ধুনীয়াকৈ দেখিব পাৰিছে 9181267278 ইয়াত জাষ্ট হোৱাটছআপত হাই বুলি মেছেজ কৰিলে আপোনালোকে এই কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব বাকী ডিটেইলছখিনি দেখিব পাৰিছে কোৰ্চটো যদি বাই কৰিব বিচাৰে তেন্তে আমাৰ হোৱাটছআপত মেছেজ কৰিব 9181267278 দেন আপোনালোকে এই কোৰ্চটো বাই কৰি ল'ব পাৰিব বাকী ডিটেইলছখিনি আপোনালোকে দেখিছে কোৰ্চটো বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে যাতে আপোনালোকৰ সুবিধাসমূহ হওক চ' কোৰ্চটো বাই কৰিবৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰ আছে আৰু এই কোৰ্চটো যে বাই কৰিলে ভালদৰে যে পঢ়া শুনা কৰে তেন্তে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰি পেলাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ অতি নাপাই থাকিব আজিৰ ভিডিঅ'ত লগ পাম